নমস্কাৰ ইকোহিবাত সায়েন্সলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিব লোৱা বিষয়টো হৈছে ইমিউনিটি অৰ্থাৎ আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তো চাও আহাচোন আমাৰ শৰীৰে কেনেদৰে ৰোগসমূহ প্ৰতিৰোধ কৰে এই বিষয়টোলৈ আগবঢ়াৰ আগতে মই তোমালোকক এটা উদাহৰণ দিব বিচাৰিছো যিদৰে ধৰি লোৱা আমাৰ দেশখন হয়নে আমাৰ দেশখনত যেতিয়া কোনোবা বিদেশীয়ে আক্ৰমণ কৰে হয়নে আমাৰ দেশত কি থাকে আমাৰ নিজৰ সৈনিক আছে হয়নে আৰ্মি আছে আৰু তেওঁলোকে আমাৰ দেশখনক সেই বিদেশী আক্ৰমণৰ পৰা সদায় কি কৰে ৰক্ষা কৰে ঠিক সেইদৰে আমাৰ যেটো শৰীৰ আমাৰ শৰীৰটো যেতিয়া বিভিন্ন ধৰণৰ ৰোগৰ পেথোজেন বিলাকে আমাৰ শৰীৰটোক আক্ৰমণ কৰে আমাৰ শৰীৰটো এনেকুৱা এটা সিস্টেম আছে এনেকুৱা এটা ক্ষমতা আছে যিয়ে শৰীৰটোক ইমানখিনি এবেল বনায় যে ই নিজেই সেই পেথোজেনখিনিৰ পৰা আমাৰ শৰীৰটোক ৰক্ষা কৰিব পাৰে ঠিক আছে অৰ্থাৎ শৰীৰে নিজে কিছুমান সিস্টেম অপাৰেট কৰে আৰু সেই সিস্টেমছখিনি কি কৰে আমাৰ শৰীৰটোক বিভিন্ন ধৰণৰ পেথোজেনছখিনিৰ পৰা ৰক্ষা কৰে এই পেথোজেনছ বিলাক সাধাৰণতে আমাৰ বডিৰ কাৰণে কি হয় ফৰেন পাৰ্টিকল হয় নে আমাৰ বডিৰ কাৰণে ইহতি ফৰেন পাৰ্টিকল হয় আৰু সেই কাৰণে ইহতি যাতে আমাৰ শৰীৰত আহি যিকোনো ধৰণৰ ৰোগ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আমাৰ শৰীৰে নিজে কিছুমান সিস্টেম অপাৰেট কৰে এটা ইমিউনিটি যদি আমি ডেফিনেশনটো চাও ইমিউনিটি ৰেফাৰ্স টু দা বডিজ এবিলিটি to resist or defend against harmful pathogens হয়নে আমাৰ বডিৰ এবিলিটি হয় to resist মানে ৰক্ষা কৰে ডিফেন্ড কৰে কিহৰ এগেইনষ্টত হাৰ্মফুল পেথোজেনছ যি ধৰণে বেক্টেৰিয়া হওক ভাইৰাছ হওক আৰু তেনেকুৱা ফৰেন ইনভেডাৰ্ছ বিলাকৰ পৰা আমাক ৰক্ষা কৰে যিদৰে আমাৰ দেশৰ আৰ্মি আমাৰ দেশৰ সৈনিকে আমাক যিকোনো ধৰণৰ ফৰেন ইনভেডাৰৰ পৰা ৰক্ষা কৰে ঠিক সেইদৰে আমাৰ বডিৰ এই সিস্টেমটো হয়নে ইমিউনিটি যেটো সিস্টেম আমাৰ বডিৰ ইমিউন সিস্টেম বুলি কওঁ আমি ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু হেয়াই আমাৰ দেহত আক্ৰমণ কৰা বিভিন্ন ধৰণৰ ভাইৰাছ বেক্টেৰিয়া এইবিলাকৰ পৰা আমাৰ শৰীৰটোক ৰক্ষা কৰে এতিয়া আমাৰ যদি ইমিউনিটিক চা আমাৰ বডিৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতাক আমি যদি চাও তেতিয়া হলে তাক আমি দুভাগত বিভক্ত কৰিব পাৰো ইননেট ইমিউনিটি আৰু এডাপটিভ ইমিউনিটি ঠিক আছে আমাৰ ইমিউন সিস্টেমটো সাধাৰণতে দুটা টাইপৰ থাকে ইননেট ইমিউনিটি আৰু এডাপটিভ ইমিউনিটি এতিয়া প্ৰথমতে আমি ইননেট ইমিউনিটিৰ বিষয়ে জানো আহা ইননেট ইমিউনিটিৰ আন এটা নাম হৈছে নন স্পেসিফিক ইমিউনিটি Innate immunity is the body's first line defense হয়নে ইয়াক আমি বডিৰ ফাৰ্স্ট লাইন ডিফেন্স বুলি কওঁ যিদৰে বৰ্ডাৰত হয়নে আমাৰ কিছুমান সৈনিকে বৰ্ডাৰত পহৰা দি থাকে হয়নে ঠিক সেইদৰে ফাৰ্স্ট লাইন ডিফেন্সে হৈছে ইননেট ইমিউনিটি and it is present from birth এটা ইননেট ওয়ার্ডটোৰ মিনিঙে হৈছে from birth আমি জন্মৰে পৰাই আমাৰ বডিত এই ইমিউন সিস্টেমটো কি হৈ থাকে সংযুক্ত হৈ থাকে আৰু হেতু কাৰণে আমি কি বুলি কওঁ ইননেট ইমিউনিটি ঠিক আছে it is non specific meaning it responds to all pathogens in the same way without targeting specific invaders যিকোনো ধৰণৰ পেথোজেনছে হওক বেক্টেৰিয়া হওক ভাইৰাছৰ হওক সকলোৰে কাৰণে একেটা সিস্টেমতে ই ৰেসপন্ড কৰে ঠিক আছে বলে ভাইৰাছৰ কাৰণে বেলেগ ধৰণৰ কিবা স্পেসিফিক ৰেসপন্স তেনেকুৱা নকৰে সকলোৰে কাৰণে ই একেটা সিস্টেমতে কি কৰে ৰেজিষ্ট কৰে আৰু হেতু কাৰণে নন স্পেসিফিক বুলি কোৱা হয় ঠিক আছে তো প্ৰথমে ইননেট ইমিউনিটিৰ বিষয়ে কি গম পালো যে ইননেট ইমিউনিটি হৈছে আমাৰ বডিৰ ফাৰ্স্ট লাইন ডিফেন্স দ্বিতীয়তে আমি জন্মৰে পৰা আমাৰ বডিত ইননেট ইমিউনিটি প্ৰেজেন্ট থাকে হয়নে আৰু তৃতীয়তে ই কি হয় নন স্পেসিফিক ঠিক আছে এতিয়া ইননেট ইমিউনিটিৰ কিছুমান কম্পোনেন্ট চাও কেনে ধৰণে আমাৰ বডিটোৱে ইননেট ইমিউনিটিৰ জৰিয়তে ৰক্ষা কৰি আছে আমাৰ বডিটো ঠিক আছে অৰ্থাৎ কি সিস্টেমৰ জৰিয়তে আমি আমাৰ শৰীৰে কি কৰিছে আমাৰ বিভিন্ন ধৰণৰ পেথোজেনছৰ পৰা আমাক ৰক্ষা কৰি আছে তো প্ৰথম আমি ফিজিক্যাল বেৰিয়াৰ্স কিছুমান চাও skin mucous membrane and other physical barriers prevent pathogens from entering the body তুমি ফাৰ্স্ট লাইন ডিফেন্স বুলি কৈছে ফাৰ্স্ট লাইন ডিফেন্স এতিয়া প্ৰথমে স্কিনখনৰ কথাই কওঁ মানে আমাৰ স্কিনখনে আমাৰ ছালখনে কি কৰে আমাৰ শৰীৰটোক যিকোনো ধৰণৰ পেথোজেনৰ এটেকৰ পৰা ৰক্ষা কৰে হয়নে এই পেথোজেনটো যদি আক্ৰমণ কৰিবলৈ আহে প্ৰথমতে ই কাৰ সন্মুখীন হ'ব আমাৰ ছালখনৰ আমাৰ স্কিনখনৰ সন্মুখীন হ'ব আৰু বহুত পেথোজেনছ আছে যিবিলাক মাইল্ড পেথোজেন সেইবিলাক সাধাৰণতে ইয়াতে স্কিনখনে সেইবিলাকক ৰুট কৰে ঠিক আছে সেইবিলাকক আৰু শৰীৰৰ ভিতৰলৈ যাব নিদিয়ে হেতু কাৰণে ফিজিক্যাল বেৰিয়াৰ্ছত আমি প্ৰথম স্কিনৰ কথা জানো মিউকাছ মেমব্ৰেন যিবিলাক আমাৰ শৰীৰৰ ভিতৰৰ বিভিন্ন মিউকাছ মেমব্ৰেন বিলাকো ফিজিক্যাল বেৰিয়াৰ হিচাপে কাম কৰে আৰু এনেকুৱা হাৰ্মফুল পেথোজেন বিলাকক আমাৰ শৰীৰৰ ভিতৰলৈ যোৱাৰ পৰা বাধা দিয়ে ঠিক আছে
ফেগোসাইটছৰ ভিতৰত কি পৰে হোৱাইট ব্লাড চেলবিলাক পৰে যিবিলাক আমি মেক্ৰোফেজেছ বুলি কওঁ নিউট্ৰফিল বুলি কওঁ ঠিক আছে এনেকুৱা ধৰণৰ ফেগোসাইটছ বিলাকে কি কৰে যেতিয়া তাহাঁতি এটা ফৰেইন পেথোজেন দেখে ঠিক আছে এটা ভাইৰাছ বা এটা বেক্টেৰিয়া দেখিলে তাহাঁতি সেই ফৰেইন পাৰ্টিকলটো কি কৰিব এনগাল্ফ কৰিব হয়নে আৰু এনগাল্ফ কৰাৰ পাছত ডাইজেষ্ট কৰিব দেখিছানে কেনেধৰণে এতিয়া এই ফেগোসাইটছখিনি ধৰা এটা মেক্ৰোফেজ বুলি ধৰি লোৱা এতিয়া ই এটা ফৰেইন পাৰ্টিকল দেখিছে হয় নে এটা ভাইৰাছ ধৰি লোৱা আহি আছে এই ভাইৰাছটোক লাহেকে চাৰিওফালৰ পৰা আগৰি এনগল্ফ কৰি ল'লে আৰু লাষ্টত ইয়াক ডাইজেষ্ট কৰি দিয়ে মানে ধ্বংস কৰি দিয়ে আৰু এনেদৰে আমাৰ শৰীৰটোক ৰক্ষা কৰে ঠিক আছে নেক্সট আছে ইনফ্লেমেটৰী ৰেছপন্স কি হয় চাওঁ আহা activation of immune cells at the site of infection leading to redness heat swelling and pain এটা এক্সাম্পলৰ সহায়ত বুজোৱা হা ধৰি লোৱা আমি যিকোনো এটা কাম কৰি থাকোতে হাতত কটাৰীৰে কাট খালো বা যিকোনো আমি খেলা ধূলা কৰি থাকোতে শৰীৰৰ কোনো অংশত আমি আঘাত পালো আৰু যেতিয়া আমি আঘাত পাম তেজ ওলাব সেই অংশডোখৰতে কি হ'ব লগালগ আমাৰ শৰীৰটোৱে ইনফ্লেমেটৰী ৰেছপন্স এক্টিভ কৰি দিব ঠিক আছে ইনফ্লেমেটৰী ৰেছপন্স এক্টিভ যে হৈ যাব আমি কেনেদৰে গম পাম সেই ঠাইখিনি ৰেডনেছ দেখিম ঠিক আছে ৰঙা পৰি যাব অলপ গৰম হ'ব সেই ঠাইখিনি হয়নে চুৱেলিং হ'ব আৰু লগতে আমি বিষ অনুভৱ কৰিম তাৰমানে কি হৈছে ইনফ্লেমেটৰী ৰেছপন্স এক্টিভ কৰিছে বডিটোৱে আৰু এই ইনফ্লেমেটৰী ৰেছপন্স এক্টিভ কৰি বডিটোৱে কি কৰিছে সেই আঘাতপ্ৰাপ্ত অংশৰ পৰা যাতে ইনফেকশ্যনটো বিয়পি নাযায় সেই ইনফেকশ্যনটো সেই ঠাইখিনিতে যাতে শেষ হৈ যায় সেই কথাটো নিৰ্ধাৰিত কৰিছে ঠিক আছে ইনফ্লেমেটৰী ৰেছপন্সৰ জৰিয়তে সেই ইনফেকশ্যনটোক আৰু বেছি বাঢ়ি যোৱাত বাধা প্ৰদান কৰিছে ঠিক আছে তাৰোপৰি আমাৰ শৰীৰত কিছুমান নেচাৰেল কিলাৰ চেলছ আছে এতিয়া কিলাৰ চেলছ বুলি কি কাৰণে কোৱা হৈছে তাহাঁতি যেতিয়া যিকোনো ধৰণৰ ভাইৰাছ ইনফেক্টেড চেলছ হওক বা টিউমাৰ্ছ হওক বা তেনেকুৱা ধৰণৰ পেথোজেনছ দেখে তাহাঁতি কি কৰে নিজে আহি পিনি সেই চেলবিলাকক সেই ফৰেইন পাৰ্টিকলছবিলাকক ডেষ্ট্ৰয় কৰি পেলাই আৰু সেইকাৰণে তাহাঁতক নেচাৰেল কিলাৰ চেলছ বুলি কোৱা হয় এতিয়া আমি দ্বিতীয়টো প্ৰকাৰৰ ইমিউনিটিৰ বিষয়ে জানো আহা দ্বিতীয়টো প্ৰকাৰটো হৈছে এডাপটিভ ইমিউনিটি যাক আমি একুৱাৰ্ড ইমিউনিটি বুলি কওঁ ঠিক আছে adaptive immunity develops over time as the body encounters specific pathogen it is highly specific and can remember pathogens it has encountered before and providing long lasting protection এতিয়া আমি প্ৰথম ইনেট ইমিউনিটিৰ বিষয়ে পঢ়িছিলো হয়নে ইনেট ইমিউনিটি কি হয় আমাৰ জন্মৰে পৰা আমাৰ শৰীৰত হি প্ৰেজেন্ট থাকে হয়নে কিন্তু এডাপটিভ ইমিউনিটি বা একুৱাৰ্ড ইমিউনিটি আমি নিজৰ বয়সৰ লগে লগে আমি যেনেকৈ ডাঙৰ হৈ যাওঁ আমাৰ জীৱনটো যেনেকৈ আগবাঢ়ি যায় আমি এই ইমিউনিটিটো আমাৰ বডিয়ে আহৰণ কৰি গৈ থাকে সেইকাৰণে একুৱাৰ্ড ইমিউনিটি বুলি কয় ঠিক আছে বডিয়ে একুৱাৰ্ড কৰি গৈ থাকে আৰু এই এডাপটিভ ইমিউনিটি সাধাৰণতে কি হয় হাইলি স্পেচিফিক হয় ঠিক আছে হাইলি স্পেচিফিক তাৰমানে ই বেলেগ বেলেগ পেথোজেনৰ লগত বেলেগ ধৰণে সিস্টেমটো অপাৰেট কৰে ভাইৰাছ যদি এটা ভাইৰাছে যদি আমাৰ বডিটোক এটেক কৰে তেতিয়াহ'লে ই বেলেগ ধৰণে কিছুমান চেলছ এক্টিভেট কৰিব আৰু যদি বেক্টেৰিয়া এটাই আমাক আক্ৰমণ কৰে তেতিয়াহ'লে অলপ বেলেগ ধৰণে চেলছ এক্টিভেট কৰিব সেইকাৰণে হাইলি স্পেচিফিক বুলি কয় ঠিক আছে আমি এতিয়া ডিফাৰেন্সটো কি দেখি পালো ইনেট ইমিউনিটি কি হয় স্পেচিফিক নহয় নন স্পেচিফিক কিন্তু এডাপটিভ ইমিউনিটি কি হয় হাইলি স্পেচিফিক ইনেট ইমিউনিটি কি হয় জন্মৰে পৰাই তাত প্ৰেজেন্ট থাকে কিন্তু এডাপটিভ ইমিউনিটি কি হয় আমি সময়ৰ লগে লগে বয়সৰ লগে লগে আমি লাহে লাহে একুৱাৰ কৰি গৈ থাকো ঠিক আছে তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কথা যে এডাপটিভ ইমিউনিটিৰ যিবিলাক ইমিউন চেলছ থাকিব তাহাঁতি পূৰ্বতে আক্ৰমণ কৰা কোনোবা এটা পেথোজেনক সিহঁতি মনত থৈ দিয়ে অৰ্থাৎ সেই পেথোজেনটো যদি আকৌ আমাৰ শৰীৰটোত আক্ৰমণ কৰে তো তেওঁলোকে আকৌ কি কৰে আমাৰ শৰীৰটোক প্ৰটেক্ট কৰিব পাৰে ঠিক আছে এতিয়া এডাপটিভ ইমিউনিটিৰ কিছুমান আমি এক্সাম্পল চাওঁ বি চেলছ বুলি কোৱা হয় ঠিক আছে এইবিলাক হৈছে ইমিউন চেলছ ঠিক আছে ইমিউন চেলছৰ আমি প্ৰথমটো হৈছে বি চেলছ These cells produce antibodies হয়নে আমি এন্টিবডিজৰ কথা জানো হয়নে যেতিয়া আমাৰ শৰীৰত এন্টিজেন দেখা পায় তাৰমানে যেতিয়া কিবা এটা ফৰেইন পাৰ্টিকল দেখা পায় তেতিয়া আমাৰ বডিটোৱে কিছুমান এন্টিবডিজ প্ৰডিউচ কৰে আৰু এই এন্টিবডিবিলাক কোনে প্ৰডিউচ কৰে বি চেলে ঠিক আছে which are proteins এতিয়া এন্টিবডিজ বেলেগ একো নহয় এন্টিবডিজ বিলাক সাধাৰণতে কি হয় প্ৰটিনছ হয় that specifically target and neutralize pathogens ঠিক আছে আৰু এই প্ৰত্যেকটো এন্টিজেনৰ কাৰণে বেলেগ টাইপৰ এন্টিবডি থাকে ঠিক আছে হেতু কাৰণে স্পেচিফিক বুলি কোৱা হয় স্পেশালি কি কৰে টাৰ্গেট কৰে আৰু পেথোজেন বিলাকক ডেষ্ট্ৰয় কৰি গৈ থাকে তাৰ পিছতে আহিলে টি সেলছ ঠিক আছে টি সেলত কি থাকে আমি হেল্পাৰ টি সেলছ দেখিবলৈ পাওঁ যিবিলাকে বাকি ইমিউন সেলছ বিলাকক এক্টিভেট হোৱাত হেল্প কৰে ঠিক আছে সাইটোটক্সিক টি সেলছ বুলি কওঁ আমি সাইটোটক্সিক টি সেলছ বিলাকক কিলাৰ টি সেলছ বুলিও জানো ঠিক আছে আৰু এই সাইটোটক্সিক টি সেল বিলাকে কি কৰে
যিকোনো এটা ইনফেক্টেড সেল বা পেথোজেনটো ডাইৰেক্টলি ডেষ্ট্ৰয় কৰি পেলাই তাৰ পৰা আহিলে মেমৰি টি সেলছ ঠিক আছে এতিয়া যে মই কৈছিলো এডাপটিভ ইমিউনিটিত কি হয় দে কেন ৰিমেম্বাৰ দ্য পেথোজেন এই মেমৰি টি সেলছ বিলাকে সেই কামটোত সহায় কৰে এতিয়া এডাপটিভ ইমিউনিটিকো আমি দুটা ভাগত ভাগ কৰিব পাৰো ঠিক আছে এক্টিভ ইমিউনিটি আৰু পেছিভ ইমিউনিটি প্ৰথমতে এক্টিভ ইমিউনিটিৰ কথা জানো আহা It occurs when the body is exposed to a pathogen and produces its own antibodies and memory cells. ঠিক আছে এক্টিভ ইমিউনিটিত কি হয় যেতিয়া আমাৰ শৰীৰটো কোনো এটা পেথোজেনৰ সংগতত আহে আমাৰ শৰীৰটো যেতিয়া এক্সপ'জ হয় টু এ পেথোজেন তেতিয়া আমাৰ শৰীৰে নিজে নিজে কিছুমান এন্টিবডিজ প্ৰডিউচ কৰে আৰু লগতে মেমৰি সেলছৰো সহায় লয় আমি এক্টিভ ইমিউনিটিকো দুটা ভাগত ভাগ কৰিব পাৰো নেচাৰেল এক্টিভ ইমিউনিটি আৰু আৰ্টিফিচিয়েল এটা নেচাৰেল ইমিউনিটিত আমি ইতিমধ্যে পঢ়ি আহিছো যে আমাৰ শৰীৰটোৱে যেতিয়া কিবা ফৰেন পাৰ্টিকলছ দেখে অটোমেটিক্যালি কিছুমান এন্টিবডিজ প্ৰডিউচ কৰে যাতে সেই ইনফেকশনটো আৰু বিয়পি নেযায় ঠিক আছে হেয়াই হৈছে নেচাৰেল এক্টিভ ইমিউনিটি ঠিক আছে আৰু আৰ্টিফিচিয়েলত সাধাৰণতে আমি ভ্যাকচিন লওঁ যেনেকৈ আমি কোভিড-19 ভ্যাকচিন লৈছো হয়নে বা চিকেন পক্সৰ ভ্যাকচিন লওঁ সেই ভ্যাকচিনটো যেতিয়া আমি লওঁ সেই সাধাৰণতে আমাৰ শৰীৰত সেই ভ্যাকচিনটো বা সেই ভ্যাকচিনৰ পৰা আমি যিখিনি এন্টিবডিজ পাওঁ সেইখিনি সদায় প্ৰেজেন্ট থাকে আৰু যেতিয়াই আমি ধৰা আমি চিকেন পক্সৰ মানে ভ্যাকচিনটো ললো হয়নে আৰু যদি আমি চিকেন পক্সৰ যেটো পেথোজেন হেতু আমাক যদি আক্ৰমণ কৰিলে তেতিয়া হলে সেই ভ্যাকচিনটো থকা এন্টিবডিজ খিনি লগালগ এক্টিভ হৈ যাব আৰু এক্টিভ হৈ পিনি আমাৰ শৰীৰটোক ৰক্ষা কৰিব ঠিক আছে ইয়াতে লিখা হৈছে যে আফটাৰ getting vaccinated against chickenpox the body produces antibodies and memory cell allowing the immune system to respond more quickly if exposed to a virus again ঠিক আছে এটা passive immunity কি হয় occurs when a person receives antibodies from an outside source ঠিক আছে আমি যেতিয়া আউটসাইড সোর্সৰ পৰা এন্টিবডিজ লাভ কৰো such as form of another person or from an animal হয়নে আমি অন্য এজন পাৰ্সনৰ পৰা বা অন্য এনিমেলছৰ পৰা বা বেলেগ ধৰণৰ আউটসাইড সোর্সৰ পৰা আমি যেতিয়া এন্টিবডিজ লওঁ তাৰ মানে আমি এক্টিভ ইমিউনিটিত কি দেখিছিলো আমাৰ শৰীৰটোৱে নিজে নিজে এন্টিবডিজ প্ৰডিউস কৰিছে হয় নেচাৰেলি কৰিছে যিবোৰ অলৰেডি আমাৰ বডিত প্ৰেজেন্ট আছে আৰু নহলে আমি ভ্যাকচিন দি পিনি আৰ্টিফিচিয়ালি সেই এন্টিবডিজ বিলাক এক্টিভ হোৱাত সহায় কৰিছো ঠিক আছে কিন্তু পেছিভত কি হৈছে আমি আউটসাইড সোর্সৰ পৰা এন্টিবডিজ লৈছো অৰ্থাৎ এন্টিবডিজ খিনি অলৰেডি ৰেডিমেড থাকিব আৰু আমি আউটসাইড সোর্সৰ পৰা সেই এন্টিবডিজ খিনি গ্ৰহণ কৰিম ঠিক আছে ইয়াতো দুটা প্ৰকাৰৰ থাকে নেচাৰেল আৰু আৰ্টিফিচিয়েল নেচাৰেলত আমি সাধাৰণতে দেখো যেতিয়া আমি মেটাৰ্নেল এন্টিবডিজৰ এক্সাম্পল দিব পাৰো হয়নে আমি যেতিয়া মাকে যেতিয়া ব্ৰেষ্ট ফিডিং কৰাই হয়নে বেবি বিলাকে কি কৰে মাকৰ গাখীৰৰ পৰা কিছুমান এন্টিবডিজ নেচাৰেলি লাভ কৰে হয়নে তাৰ মানে বেবিটোৱে এন্টিবডিজ খিনি নিজৰ শৰীৰত নিজে প্ৰডিউস কৰা নাই ঠিক আছে অলৰেডি মাকৰ পৰা লাভ কৰিছে ঠিক আছে আৰু ঠিক এনেদৰে আমি মনোক্লোনাল এন্টিবডিজ খিনিৰ এক্সাম্পল ল'ব পাৰো ধৰি লোৱা আমাক স্নেক বাইট কৰিলে সাপে আমাক খুটিলে তেতিয়া আমি লগে লগে কি কয় এন্টিভেনম লওঁ হয়নে এন্টিভেনম বেলেগ একো নহয় টাইপস অফ এন্টিবডিজ হয় আৰু হেতু এটা কি হ'ব আৰ্টিফিচিয়েল পেছিভ ইমিউনিটি আমি আউটসাইড সোর্সটোৰ পৰা লৈছো হয়নে এন্টিবডিটো আমাৰ বডিটোৱে নিজে প্ৰডিউস কৰা নাই আমি অলৰেডি ৰেডিমেড এন্টিবডি নিজৰ শৰীৰত গ্ৰহণ কৰিছো ঠিক আছে আমি যেনে ধৰা ইনজেকশন বিলাক লওঁ ঠিক আছে ইনজেকশন বিলাক লওঁ তেতিয়া আমি কি কৰো অলৰেডি এন্টিবডিজ বিলাক ৰেডিমেড থাকে আৰু আমি শৰীৰত হেখিনি ইনজেকশনৰ সহায়ত গ্ৰহণ কৰিছো ইনজেকশন বা ড্ৰাগছৰ সহায়ত হেতু কাৰণে তাক কোৱা হয় আৰ্টিফিচিয়েল পেছিভ ইমিউনিটি ঠিক আছে এতিয়া এইখিনিতে আমি বুজিম যে ইনজেকশন আৰু ভ্যাকচিন দুটাৰ মাজৰ ডিফাৰেন্সটো আমি বুজি পালো হয়নে ভ্যাকচিন সাধাৰণতে কি হয় আমাৰ বডিত এন্টিবডিজ খিনি এক্টিভ কৰিবলৈ কাৰণে প্ৰদান কৰা হয় ভ্যাকচিন বিলাক ঠিক আছে ভ্যাকচিনেশনৰ জৰিয়তে আমি এক্টিভ ইমিউনিটিক এনকাৰেজ কৰো ঠিক আছে কিন্তু আমাক যদি তৎক্ষণাতে আমাৰ শৰীৰটো ধৰা যেনেকৈ সাপে খুটিলে আমাক তৎক্ষণাতে এন্টিবডিৰ প্ৰয়োজন হয়নে আমাক ফাৰ্ষ্ট ৰিজাল্ট থাকে সোনকালে ৰিজাল্ট থাকে তেতিয়া আমি ইনজেকশন লওঁ তাৰমানে ভ্যাকচিনেশন অলপ প্ৰসেসটো স্লো হয় নেচাৰেলি বডি এন্টিবডি প্ৰডিউস কৰে কিন্তু ইনজেকশনত কি হয় এন্টিবডিজ খিনি অলৰেডি প্ৰিপেয়াৰ্ড থাকে আৰু আমি ইনজেকশনৰ সহায়ত হেখিনি আমাৰ শৰীৰত গ্ৰহণ কৰো আৰু তাৰ পৰা আমি কিছুমান ফাৰ্ষ্ট ৰিজাল্ট পাওঁ ঠিক আছে ইমিউনিটিৰ বিষয়ে এইখিনি আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে ইমানখিনি জানিবলৈ চেষ্টা কৰিলো মই আশা কৰিছো তোমালোকে বুজি পালা আৰু কিবা ডাউট থাকিলে নিশ্চয় সুধিব পাৰিবা ধন্যবাদ